হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু বৰ্তমান ময়ো বহুত বেছি ভালে আছোঁ। আৰু আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। কিয় ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে আগলৈ আপুনি ভিডিঅ'টো চালেহে গম পাব। ৰাতিপুৱাৰ তেখেতে ওলাই গ'ল ডিউটিলৈ, মানে মানুহজনে ডিউটিলৈ ওলাই যোৱাৰ পিছত মই চাহকাপ খাইছোঁ চিপছেৰে, গাখীৰ চাহকাপ চিপছেৰে খাইছোঁ। খাই উঠি এতিয়া মই মটৰখিনি উলিয়াই লৈছোঁ দিনৰ ভাগত কিবা এটা বনাম বুলি, আৰু মই কুকাৰত ভাত বহাই দিছোঁ। কিন্তু ভাতখিনি মই আকৌ নবনালোঁ বেছিকৈ, কাৰণ তেখেতে গুচি গ'ল ওদালগুৰি বিয়া খাবলৈ। লগৰ বন্ধু এজনৰ বিয়া, মোকো মাতিছিল, কিন্তু তেওঁ বোলে লগৰ এজনৰ লগত বাইকতে যাব, সেইকাৰণে গুচি গ'ল। আৰু ময়ো আপত্তি নকৰিলোঁ, কাৰণ ওদালগুৰি বহুত দূৰ। তাৰপিছত মই ভাবিলোঁ এটা প্লেনিং কৰি লওঁ, আৰু সেইকাৰণে মই ইয়াতে কৰি আছোঁ শ্বপিং। এয়া হৈছে নাৰেংগীৰ বজাৰ। ইয়াতে সস্তাত মানে বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে, আপোনালোকে চাব পাৰে। আৰু এইটো ফুটপাথতে হয় অৱশ্যে। তাৰপিছত মই এতিয়া ঘৰলৈ উঠি আছোঁ। এয়া আমাৰ পাহাৰীয়া ৰাস্তা। তাৰপিছত মই আহিছোঁ এতিয়া ৰুমত মই বস্তুটো দেখাই আছোঁ। এতিয়া এই হৈছে ল'ৰাজনৰ কাৰণে টি চাৰ্ট, আৰু মানে মোৰ লগৰ মণি, তাইৰ হাজবেণ্ডৰ কাৰণে এটা টি চাৰ্ট ল'লোঁ, আৰু তাইৰ কাৰণে এটা নাইটি ল'লোঁ। আৰু এয়া বৰ্মন মামাই পিছফালে চাহ খাই আছে। আৰু তাৰপিছত মই এতিয়া ৰান্ধিবলৈ ওলাইছোঁ কিবা কিবি, মানে পনীৰ। মণিয়ে পনীৰ বহুত খাই ভাল পায়, সেইকাৰণে মই ইয়াতে পনীৰৰ বনাই উঠি টিফিনত ভৰাই লৈছোঁ। আৰু তাৰপিছত মই ৰান্ধিম মাংস। মানে কি হ'ল, মণিৰ মানে যিহেতু তাইৰ গৰ্ভৱতী, গতিকে সন্তান এতিয়া হ'ব আৰু বেছিদিন নাই, সেইকাৰণে মই ভাবিলোঁ কিবা এটা খুৱাই দিওঁ। আৰু যিহেতু মই সময় সুবিধা ভালকৈ মিলাব পৰা নাছিলোঁ, মানুহজনৰ লগত আহিম বুলি ভাবি আছিলোঁ, আৰু মানুহজনৰ লগত আহিলে তাই ৰুমতে খাব পৰা গ'ল হয় বনাই মেলি, কিন্তু তাই কৈছে এতিয়া টিফিনত দিলেও হ'ব। চ' মই ভাবিলোঁ মাহঁতৰ ঘৰৰ পৰা মণিৰ শহুৰৰ ঘৰ, মানে হাজবেণ্ডৰ ঘৰ একদম এটাই আমাৰ সীমা, সেইকাৰণে মই এতিয়া এইবিলাক বনাই মেলি বৌকো লগ ধৰিলোঁ। বৌক লগ ধৰি আমি এতিয়া মই ধানি যাবলৈ ওলাইছোঁ তাইৰ ঘৰ। পিছে কি হ'ব, ঘৰলৈ আহি দেখিলোঁ তালা মৰা। তাৰপিছত মই তাইক ফোন কৰিলোঁ, ফোন কৰি গম পালোঁ তাই মানে ওপৰৰ ঘৰত আছে। মানে তাই ইয়াতে হাজবেণ্ড আৰু তাই থাকে, আৰু তাইৰ ওপৰৰ ঘৰত, মানে শহুৰৰ ঘৰত, তাতে বহি আছিলে জাজনীৰ লগত। তাৰপিছত মই তাইক তেনেকৈ টিফিনত বস্তুখিনি দি মেলি এতিয়া গুচি আহিলোঁ। আৰু ৰাতি আমি মুৰ্গী মাংসৰে এনেকৈ ভাত চাত খাই আমি শুবলৈ ওলাইছোঁ। এতিয়া ৰাতি 10টা বাজিছে। চ' আমি শুই যাওঁ, কাৰণ সোনকালে ৰাতিপুৱা যাব লাগিব।